हाय हेलो नमस्कार वेलकम बैक टू माय यूट्यूब चैनल गाइस आज এটা আৰু এটা ধামাকেদাৰ ভিডিও ব্লগ লৈ আপোনালোকৰ মাজত আহিছো গাইস এটা গাইস মোক দেখছে একদম নাংগা হৈ মেলি আছো মানে এটা মই যাব লৈছো বাথৰুমত গান খুলে কাৰণে তাৰ আগতে ব্ৰাছ কৰি লওঁ একদম ব্ৰাছ কৰা নাই এতিয়া জাষ্ট 12টা বাজিছে জাষ্ট 12টা বাজিছে আৰু এটা মই উঠি আছো একদম এতিয়া মই একদম এইটো দেখছে ব্ৰাছ কলগেট লৈ লৈছো এটা পৰা দাঁতটো মোৰ এনেও সফা আৰু সফা হ'ব এতিয়া তাৰপিছত আপোনালোকে চাই থাকক আজি ব্লগটো এনজয় কৰক আজি লক্ষ্মী পূজা গাইছ তো সেইকাৰণে ধুনীয়াকৈ চাফ চিকুণ লৈছোঁ দুদিনৰ পিছত গা ধুব লৈছোঁ গাইছ যেতিয়া অলপ অলপ ঠাণ্ডা ঠাণ্ডা গা ধোৱা নাছিলোঁ দুদিন হ'ল এতিয়া আজি গা ধুম যিহেতু লক্ষ্মী পূজা নহ'লে কথাটো অলপ বেলেগ হ'বগৈ আপোনালোকৰ যদি একেবাৰে জীৱনত অশান্তি হৈ আছে বা কিবা কিবি হৈ আছে আপোনালোকক মই এটা সলিউশন দিছোঁ আপোনালোকে অশান্তিৰ মাজতো শান্তি বিচাৰি ক'ত পায় জানেনে গাইছ দেখা দিয়ে ভাই হে প্ৰভু হে হৰি ৰাম কৃষ্ণ জগন্নাথ প্ৰেমানন্দ যিটো শান্তি অনুভৱ হ'ব সেইটো শান্তি আপোনালোকে মৰিলেও সৰগতো ইমান শান্তি নাপায় যিমান শান্তি ইয়াত খন্তেক বহিলে শান্তি পায় দেখাই দিয়া ভালকৈ অকণমান ফ্ৰেছ ফিল আনিবৰ কাৰণে এফালে যাব লগা হয় মানে এফালে ধুনীয়াকৈ গৈ মেলি গাত পানী চানী ঢালিব লাগে তাৰপিছতে গাটো পুৰা ফ্ৰেছ হয় খতম তো গাইছ পানী দিয়া সঁচাকৈ পানী নিদিলে গাইছ তো গাইজ গা পা ধুই একদম কমপ্লিটলি ৰেডি আৰু এতিয়া বৰ্তমান এটা কাম বাকী আছে কি কাম মানে সন্ধিয়া হ'লে যিহেতু চাকি জ্বলাব লাগিব চাকি জ্বলাবৰ কাৰণে অকণমান বস্তু কিছুমান পুতিব লাগিব চাকি থ'বৰ কাৰণে তো এইটো দেখুৱাই আছোঁ ব'লক আমি তালৈ বনাওঁ গাইজ আমি ধুনীয়াকৈ বনালোঁ কাটি কুটি এইবিলাক চব বাহনি বোলে চাকি জ্বলাবলৈ কাৰণে কলগছ কাটি আনি পেলাই এইবিলাক কৰিলোঁ তাৰপিছত এই ভাইটিটোক লগাবলৈ দিছোঁ পঠিয়াইছোঁ লগাই মেলি হৈ গ'ল আৰু এতিয়া সন্ধিয়াত চাকি দিব লাগিব আৰু এতিয়া বৰ্তমান বাইপাছলৈ যাম বাইপাছত গৈ মেলি কিছুমান বস্তু আনিব লগা আছে দোকানৰ পৰা আনোগৈ মানে যিহেতু ক্ষীৰ বনোৱা হ'ব ক্ষীৰ বনাবলৈ কাৰণে কিছুমান বস্তু লাগিব তো সেয়াই আনিবলৈ যাম চাই থাকক মাৰো ভাই ঝাৰু মাৰো বাবাই খেলি আছে তুমি মানুহ খেলি আছে বা দেখিলি বাইপাছত আহিলোঁ এই লাইটকেইটা ল'বলৈ আৰু এতিয়া বৰ্তমানে এইফালে দেখিছে লাইট পূৰা খুলি আছে তো এইখিনি লৈ পেলাই যাওঁ আৰু আকৌ ঘৰত লগাব লাগিব তো গাইছ আজি মইনা কল যে ফাৰ্ষ্ট টাইম মানে শংখ বজাব চাওঁ পাৰে নে নোৱাৰে পাৰি গৈছে দেখোন আমাৰ কাৰণে বাই হাতৰ খেল আমি যিহেতু মই বজাই থাকোঁ মাজে মাজে তো এতিয়া আমি যাব লৈছোঁ লক্ষ্মী মাক পূজা কৰিবলৈ আৰু এইফালে গাইছ একদম চাকি দিবলৈ কাৰণে বহুত কিবা কিবি লগাই দিলোঁ তাৰপিছতে এইপিনে আছে লাইটিং এতিয়া লাইন নাই সেইটোৱে বহুত দূষিত এতিয়া আমি ঘৰৰ ভিতৰত যাওঁ মই বজাই যাম এটা কাম কৰ এই বৰ্ডটো লৈ ইয়াৰ পৰা কিবা কৰি লওঁ লক্ষ্মী মা ভিতৰলৈ আহি গ'ল এইটো ইয়াতে বহি আছোঁ আমি এতিয়া বৰ্তমান মাক অলপ পূজা অৰ্চনা কৰিম যেহেতু
মায়ে মেইন আমাৰ লক্ষী মাৰ বাবে আমাৰ এই জগতখন চলি আছে আৰু এতিয়া মাইনা কালি যায় শংকৰতৰীয়া এই কিবা লগত তুলসী পানীৰ লগত অলপ কিবা কৰি দিয়ে মুখটো অলপ কিবা কৰি দিয়ে সেইফালে চব মানে কাটা নাই আৰু মানুহ আহিলে যিহেতু কাটি কাটি দিব এইফালে ষ্টক ৰখা হৈছে এইটো এতিয়া চাকিকেইটা এতিয়া জ্বলাবলৈ লৈছোঁ আমি এইটো বাৰু পাছত হ'ব এতিয়া গাইজ আমি চাকি এটা লগাব লৈছোঁ বাহিৰৰ কাৰণে আৰু গেটৰ ওচৰত দুটা দিবি গেটটো মেইন দিবি তাৰপিছত গাইজ ইয়াতে প্লিক প্লাক লাইটটো এইটো এতিয়া লাইন আহিলে আৰু ধুনীয়াকৈ জ্বলি আছে এতিয়া বৰ্তমান তাৰপিছতে এতিয়া মইনাকালি যায় ইয়াক অলপ লৈছে দিনটো পুৱা ল'ব পৰা নাই বেচাটো পূৰা আমনি কৰি আছে তো এতিয়া গাইজ চাকিকেইটা আহক কেনে যা আমি এতিয়া বাবা মই বহি আছোঁ ষ্টেপত মানে কি আমি চাকি জ্বলোৱা চাই আছোঁ আৰু প্লাছ বাবাই লাইটটো চাই আছে ধুনীয়াকৈ মায়ে ইয়াতে অন্নপমা চাকি জ্বলাই আছে নাপা আমি ধুনীয়াকৈ চাই আছোঁ তাৰপিছতে মায়ে সেইফালে লগাই দিবগৈ চাকিটো ন তাৰপিছতে আমি বাবা আৰু মই ইয়াতে বহি আছোঁ টিকি 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 আমাৰ মইনাকালি এতিয়া কিমান স্পীডত কামবিলাক কৰিব চাবি দেই 1 2 3 গো ফাইনেলি গাইজ চাকি বন্তি লগোৱা হৈ গ'ল ধুনীয়াকৈ আৰু বাহিৰৰ পৰা দৃশ্যটো দেখুৱাইছোঁ চাওক একদম ধুনীয়াকৈ লক্ষী মাৰ পূজা গতিকে আপোনালোকক সকলোকে মোৰ ফালৰ পৰা মানে লক্ষী পূজা শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে সকলোৰে ঘৰৰ পৰা অশান্তিময় পৰিৱেশ বা কাৰোবাৰ যদি অশান্তিময় পৰিৱেশ চলি আছে তেতিয়াহ'লে আপোনালোকৰ ভগৱানক কৰজোৰে হাজু কৰি বিনতি কৰিব যাতে সুখ শান্তি আহক পৰিয়ালটোলৈ আৰু সেয়া কামনা কৰিছোঁ যাতে মোৰো তেনেকুৱা অৱস্থা চলা নাই হ'লেও ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা কৰিছোঁ যাতে তেনেকুৱা ধৰণৰ পৰিস্থিতি মোৰ তাৰ লগত নহয় তো সেয়াই আজি পূৰ্ণিমাও লগতে লক্ষী মাৰো পূজা আৰু খুবেই ভাল লাগিছে বৰ বিশেষ ডেক'ৰেশ্যন কৰিব নোৱাৰিলোঁ মই এটাই ডেক'ৰেশ্যন কৰিব বিচাৰিছিলোঁ যে যিমান পাৰোঁ চাকি জ্বলাম কিন্তু চাকি প্ৰায়ভাগ জ্বলাইছোঁ আপোনালোকে দেখিব পাইছে দেৱালীত আৰু তাতোতকৈ অধিক চাকি জ্বলাম বুলি মই আশা কৰিছোঁ এইটো আঙুৰ লগত ফুট দিবি দেই দি দে আগত তাৰপিছত এই তিনিটা কিবা দি দে এই বাতিত তিনিটা ফুট ফুটকৈ হ'ব তাৰপিছত ইয়াত দে তাৰপিছত গোটেই দৰ্জাৰ মুখত দৰ্জাত তিনিটা তিনিটাকৈ দি দিব আৰু গডৰেজত কিবা কিবি এইবিলাক জ্বলা এতিয়া
এইটো আগত তো গাইজ যিহেতু পৰম্পৰা এটা আছে সৰুকৈ হ'লেও মা লক্ষ্মীৰ বাবে তো পায়স অকণমান ৰান্ধি পেলাই বাহিৰত থ'ব লাগে যিহেতু আৰু কালি প্ৰসাদ হিচাপে গ্ৰহণ কৰিব লাগে আপোনালোকে কোনে কোনে জানে বা নাজানে নাজানো কিন্তু মই জানো সেইকাৰণে নজনা ভাও জোৰা নাই তো এতিয়া বৰ্তমান আমি এইটো চাকি বন্তি জ্বলাই মেলি এতিয়া আমি লক্ষ্মী মাৰ কাৰণে বাহিৰত থৈ দিম Hey guys, ama katappa tuh. Ako. Ama katappa. Kete. তো গাইজ আমি সকলোৱে এতিয়া প্ৰসাদ খাই আছোঁ অলপ অলপকৈ মানে ৰাতিপুৱাৰ পৰা একো খোৱা নাছিলোঁ মানে কি বুলি ক'লে ব্ৰতত আছিলোঁ তো তাৰপিছত এতিয়া পূজা চূজা দি মেলি ধুনীয়াকৈ হৈ গ'ল যিহেতু এতিয়া খাব পৰা তো ইও মানে এতিয়া খাইছে ৰাতিপুৱাৰ পৰা খোৱা নাই বোলে ইও আনলে নাচ কৰিছে গাইজ যদি আজিৰ ভিডিঅ'টি চাই ভাল পালে তেন্তে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু অন্য এটা ভ্লগৰ অন্য এটা ভিডিঅ'ত লগ পোৱা প্ৰতিশ্ৰুতি আজিলৈ ভিডিঅ' তেন্তে জয় অসম জয় ভাৰত আৰু যিসকল নতুনকৈ আহিছে হাউককৈ গৈ ফাউককৈ গৈ একদম ছাবস্ক্ৰাইবটো আন্ধাই মুন্ধাই গৈ টিপি দিব তো আজিলৈ বিদায় ধন্যবাদ লাভ ইউ অল ভাল হৈ থাকক সকলোৱে শেষত জয় জুবিন দা জাষ্টিছ পাব লাগে